যোৰহাটত এক ৰহস্যজনক বিস্ফোৰণৰ শব্দই সৃষ্টি কৰিছে চাঞ্চল্যৰ। যোৰহাটৰ লিচুবাৰীস্থিত মিলিটাৰী ষ্টেচনৰ সমীপত শুনা গৈছিল এই বিস্ফোৰণৰ শব্দ। এই প্ৰচণ্ড শব্দত কঁপি উঠিছিল সমগ্ৰ অঞ্চল। অৱশ্যে এয়া বোমা বিস্ফোৰণ নে আন কিবা সেয়া এতিয়াও স্পষ্ট হোৱা নাই। গণতন্ত্ৰ দিৱসৰ প্ৰাক মুহূৰ্তত এই ঘটনাই সৃষ্টি কৰিছে কিছু সন্দেহ আৰু ৰহস্যৰ। অৱশ্যে আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব এই ঘটনাৰ সকলো ৰহস্য। শব্দটো শুনি পাইছো, আমি পাইছো ট্ৰেন্সফৰ্মাৰ ফুটিছে বুলি ভাবিলো, পিছতে গম পাইছো বোলে ইয়াত বোলে বিস্ফোৰণ হৈছে বুলি শুনি পাইছো। এই 7:30মান বজাত এনেকুৱা বজাত শুনি পাইছো। আমি তাৰপিছতে শুনি পাইছো বোলে ইয়াত বোলে বিস্ফোৰণ, টানত শুনো বোলে বিস্ফোৰণ। ইমান দূৰতো শব্দটো নাপাওঁ। পিছতে আৰু মোৰ লগৰ এটা কৈছে বোলে আমাক আৰ্মি কেম্পত বোলে বিস্ফোৰণ হৈছে বুলি, ভিতৰত হৈছে বুলি গম পাইছো। মই একদম ফেক্টটো ক'বলৈ গ'লে মই শুনা নাই। মোৰ ঘৰ এই কিনাৰ ঘৰটোৱে। এইটো মোৰ ছোৱালীয়ে মোলৈ ফোন কৰিলে, লগে লগে পাপা তুমি ক'ত আছা, জল্দি আহি আমাৰ ঘৰৰ ওচৰত বহুত ডাঙৰ শব্দ হ'ল। মই জীৱনত নুশুনা শব্দ। মই লগে লগে দৌৰি আহিছোঁ মোৰ লগৰজনৰ লগত। আহি পেলাই দেখিলোঁ আমাৰ এই ফ্ৰণ্টত থকা এইকেইখন দোকান আমাৰ সদায় চিনাকি। তেওঁলোকে ক'লে বোলে ভয়ানক শব্দ এই নাৰিকলজোপাৰ ওচৰতে ৱালখনৰ ভিতৰৰ ফালে। কোনোদিন নুশুনা শব্দ, ইমান ডাঙৰ শব্দ তেওঁলোকে কোনোদিন আজিলৈকে শুনা নাই। তো মই বোলো আৰু কি শুনিলে বোলে, এনেকৈ ডাঙৰকৈ একদম ধোঁৱা ওলাই গৈছে আৰু বহুত শিলগুটি টাইপৰ বস্তু ওপৰৰ পৰা চিটিকি আহি মানুহৰ গাত পৰিছে। মানে নাজানো, সেইটো ভিতৰত তেওঁলোকৰ নিজৰ গ্ৰেনেড চেনেডো ফুটিব পাৰে আৰু নহ'লে কোনোবাই হয়তো নআলিয়েদি বাইকে চাইকে আহি দলিয়াই থৈ যাব পাৰে, তেনেকুৱা প্ৰবেবিলিটি হ'ব পাৰে। এইটো এনকুৱাৰী কৰিলে ওলাব কোনে কি হৈছিলে ঘটনাটো। একজেক্টলি এতিয়া 7:20 হৈছিলে সময়টো। একদম প্ৰকাণ্ড শব্দ, ওচৰ চুবুৰীয়া সকলো লোকখিনি ইয়াত আহি সমাগম ঘটিলে। গতিকে ওচৰৰ যিখিনি স্থানীয় দোকানী আছিলে তেখেতসকলে নিশ্চিত কৰিছিলে শব্দটো একচুৱেলি সেই ঠাইডোখৰৰ পৰাই ওলাইছিলে। মানে মই মোৰ ওচৰতে মুৰ্গী ফাৰ্ম আছে, তাত বহি আছিলোঁ। তাত গৈ একদম শিলৰ গুৰিৰ নিচিনা ঠাই মূৰ্টিঙত পৰিছিলে। শব্দ শুনিছোঁ, মই তাত বহি আছোঁ আৰু প্ৰকাণ্ড শব্দ আৰু বম সদৃশ শব্দ আৰু বমৰ যেনেকুৱা সচৰাচৰ শব্দ হয় নাই শুনা, নাই। আৰ্মি কেম্পৰ ভিতৰত সেই ঠাইডোখৰতে, সেই লিচুবাৰী 41 চাৰ্ভে গেটৰ সন্মুখতে সকলো লোক আতংকিত হৈ পৰিছে। ইয়াতে যিখিনি স্থানীয় লোক আছিলে দোকানবিলাক বন্ধই কৰিলে ঘৰতে। সকলো দোকান বন্ধ কৰি ঘৰা কৰি গুচি গ'ল। বন্ধ হৈ গ'ল, চব বন্ধ হৈ গ'ল গোটেইখিনি। এইখিনি দোকান ৰাতি 9টা 9:30লৈকে খোলা থাকে সচৰাচৰ, কিন্তু আজি বম শুনাৰ পাছত, শব্দ শুনাৰ পাছতে তেখেতসকলে নিজে বন্ধ কৰি নিজৰ ঘৰলৈ গুচি গ'ল। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মুভ ৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগত VIP চকত থকা দুয়োখন ক্লিনিক বৰ্তমান 15 বছৰৰ ওপৰত অভিজ্ঞতা থকা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ দুটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আপোনাৰ অঞ্চলৰ যিকোনো ধৰণৰ ফিজিঅ'থেৰাপি চিকিৎসাৰ বাবে মুভ ৱেল প্লাছ ফিজিঅ'থেৰাপি এণ্ড স্পৰ্টছ ইঞ্জুৰি ক্লিনিকৰ লগত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 8011744696 অথবা 8724053783।